তাৰ লগত সংগতি ৰাখি আমি ৭ অক্টোবৰটো প্ৰিমিয়াৰ শ্ব'ৰ কাৰণে ঠিক কৰিছিলোঁ। কিন্তু পৰিস্থিতিৰ সাপেক্ষে আৰু হঠাতে হৈ গ'ল ঘটনাটো, জুবিন গাৰ্গৰ যি অকাল মৃত্যু হ'ল। তাৰপিছত যিটো পৰিস্থিতি হ'ল, ৰাইজ এতিয়া শোকাকুল অৱস্থাত আছে। গতিকে আমি এটা সিদ্ধান্ত ল'লোঁ পৰিৱেশকৰ লগত আলোচনা কৰি যে আমি পিছুৱাই দিয়াটো সমীচীন হ'ব। আৰু সেইকাৰণে আমি এতিয়া যিহেতু ৰিলিজ ডেটটো পিছুৱাই দিলোঁ, সেইকাৰণে আমি যিটো আমি বিশেষ প্ৰদৰ্শনী এটা কৰিম বুলি ভাবিছিলোঁ ৭ তাৰিখে, সেইটো আমি পিছুৱাই দিছোঁ। এতিয়া কেতিয়ালৈকে আপোনালোকে নতুনকৈ আকৌ ৰিলিজ দিয়াৰ কথা? আমি ডিচেম্বৰত ভাবিছোঁ, ডিচেম্বৰ মাজভাগ মানত আমি চেষ্টা কৰিম। পৰিৱেশকৰ লগত আকৌ কথা পাতিব লাগিব, ডেটৰ কথাটো আছেতো। চিনেমা বহুত কেইখন লাইনত আছে। গতিকে সেইমতে বিচাৰ কৰি পেলাই আলোচনা বিলোচনাৰ পিছত আমি সিদ্ধান্তটো ল'ম। তথাপি আমি ভাবিছোঁ যে ডিচেম্বৰৰ শেষৰ ফালে, মধ্য ডিচেম্বৰ বা তাৰ পিছৰে পৰা যিকোনো এটা তাৰিখত আমি চিনেমাখন ৰিলিজ দিম বুলি ভাবিছোঁ। আপোনাৰ চিনেমাখনত কি কি আছে, কি পাব দৰ্শকে? চিনেমাখন আচলতে বৰ্তমান আমাৰ ভাৰত তথা অসমত যি ধৰণৰ এটা ৰাজনৈতিক সামাজিক পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰে ওপৰত ভিত্তি কৰি, আৰু যিহেতু চিনেমাখন মোৰ এখন উপন্যাস, যিখন প্ৰান্তিকত চিৰিয়েলাইজ হৈছিলে যাত্ৰা বুলি, সেই তাৰ মেইন থিমটোৰ ওপৰতে মই চিনেমাখনো কৰিছিলোঁ। সেইকাৰণে চিনেমাখনৰ এটা মেছেজ আছে, সামাজিক আৰু ৰাজনৈতিক মেছেজ এটা আছে। সেইকাৰণে মই ভাবোঁ যে ৰাইজে যদি চিনেমাখন চায়, তেখেতসকলে হয়তো কিছু বৰ্তমান পৰিস্থিতিত আমি যেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ কিছু জানিব পাৰিব। আৰু লগতে বহু বছৰ ধৰি আমাৰ সমাজখনক দুটামান প্ৰশ্নই অসুবিধা কৰি আছে আজি বহুত বছৰৰ পৰা ধৰি। মই ৭০ৰ পিছৰ পৰাই কৈছোঁ, 1970ৰ পিছৰ পৰাই। তাৰ সেই সম্পৰ্কেও কিছু এটা আভাস তেখেতসকলে পাব, যি নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে, আৰু তেখেতসকলে হয়তো নতুনকৈ বস্তুবোৰ চিন্তা কৰাৰো এটা সুবিধা পাব। উপন্যাস আকাৰে যদিও মানে কিতাপখন ওলাই গৈছিলে, মই ভাবোঁ যে আজিকালি নতুন প্ৰজন্মই বহুতে পঢ়াতকৈ চাই ভাল পায়। ভিজুৱেল মিডিয়াম তেওঁলোকৰ বেছি প্ৰিয়। গতিকে এইটো এটা ভিজুৱেল মিডিয়াম, যেতিয়া মই আশা কৰিছোঁ নতুন প্ৰজন্মই চিনেমাখন চাই বস্তুটোৰ বিষয়ে যিটো বিষয় মই ক'ব খুজিছোঁ তাৰ কিছু আভাস পাব।